22 अप्रैल को हमारी बहनों का सिंदूर उजाड़ा था। भारत ने आतंक के ये हेडक्वार्टर्स उजाड़ दिए। 100 से अधिक खूंखार आतंकवादियों को मौत के घाट उतारा गया। आतंक का हर संगठन जान चुका है हमारी बहनों बेटियों के माथे से सिंदूर हटाने का अंजाम क्या होता है। कोई भी न्यूक्लियर ब्लैकमेल भारत नहीं सहेगा। टेरर और ट्रेड एक साथ नहीं चल सकता और पानी और खून भी एक साथ नहीं बह सकता। पाकिस्तान की तैयारी सीमा पर वार की, लेकिन भारत ने पाकिस्तान के सीने पर वार कर दिया। और সীমান্তত ভাৰতীয় সেনাৰ আক্ৰমণৰ এক্সক্লুসিভ দৃশ্য। জম্মুৰ নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনাৰ প্ৰত্যাক্ৰমণৰ দৃশ্য। যুদ্ধবিৰতি উলংঘাৰ পাছতে ভাৰতীয় সেনাই দিছে প্ৰত্যুত্তৰ। সেনাৰ আক্ৰমণত কেইবাটাও পাকিস্তানী পোষ্ট উৰি গ'ল। ধ্বংস হয় পাকিস্তানৰ কেইবাটাও স্থান। এই প্ৰত্যাক্ৰমণত নিহত 12জন পাকিস্তানী সেনা, প্ৰত্যাক্ৰমণত নিহত 15ৰ পৰা 20টা সন্ত্ৰাসবাদী। এই ভাৰতীয় সেনাৰ প্ৰত্যাক্ৰমণ যুদ্ধবিৰতিৰ সময়ত নীতি নিয়ম উলংঘন কৰিছিল পাকিস্তানে আৰু যুদ্ধবিৰতি উলংঘন কৰি এতিয়া ভাৰতীয় সেনাৰ দমনৰ সন্মুখীন হৈছে পাকিস্তান। ভাৰতে এলচিত থকা পাকিস্তানী যিবোৰ কেম্প আছে তাত আক্ৰমণ সংঘটিত কৰিলে আৰু এই বাংকাৰবোৰত আক্ৰমণ সংঘটিত কৰাৰ লগে লগে পাকিস্তানৰ 12জনকৈ সেনা মৃত্যুমুখত পৰাৰ খবৰ আহিছে। অপাৰেশ্যন সিন্দুৰৰ সময়ত চৰম মিথ্যাচাৰেৰে বিশ্বক আভুৱা ভাৰিছিল সন্ত্ৰাসবাদীৰ বহতীয়া পাকিস্তানে। পাকিস্তানৰ DGISPRে সংবাদমেল সম্বোধন কৰি জনাইছিল পাকিস্তানে ভাৰতীয় সেনাৰ যুদ্ধাস্ত্ৰৰ ক্ষতি কৰাৰ কথা। কিন্তু আদমপুৰ বিমান কোঠাত ৰৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদঙালে পাকিস্তানৰ মিথ্যাচাৰ। ফাঁকিবাজ পাকিস্তানৰ মিথ্যাচাৰ ফাদিল। কথাৰে নহয় ছবিৰে মোদীৰ প্ৰহাৰ। সেনাক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰীৰ হুংকাৰ। ঘৰত সোমাই নিশেষ কৰি সন্ত্ৰাসবাদীৰ সন্ত্ৰাস। নিদ্ৰাহীন হৈছে প্ৰবঞ্চক পাকিস্তান। অপাৰেশ্যন সিন্দুৰৰ সময়ছোৱাত চৰম মিথ্যাচাৰেৰে বিশ্বক আবুৱা ভাৰিছিল সন্ত্ৰাসবাদীৰ বহতীয়া পাকিস্তানে। পাকিস্তানৰ DGISPRে সংবাদমেল সম্বোধন কৰি জনাইছিল পাকিস্তানে ভাৰতীয় সেনাৰ যুদ্ধাস্ত্ৰৰ ক্ষতি কৰাৰ কথা। ফাঁকিৰ সদাগৰ পাকিস্তানে দিয়া মিথ্যাচাৰ জগতৰ সন্মুখত উদঙাই সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী মোদীয়ে দিলে বিশেষ ছবি। প্ৰবঞ্চক পাকিস্তানে ধ্বংস কৰিলো বুলি দাবী কৰা যুদ্ধাস্ত্ৰৰ সন্মুখতে থিয় দিলে প্ৰধানমন্ত্ৰীয়ে। পঞ্জাবৰ আদমপুৰ বিমান কোঠত আছে ভাৰতৰ ৰক্ষক সুদৰ্শন চক্ৰ S-400। আছে শত্ৰুৰ বুকুত কঁপনি তোলা MiG-29। পাকিস্তানৰ দাবী আছে ধ্বংস কৰা হৈছে আদমপুৰ বিমান কোঠ। এই বিমান কোঠৰ ৰানৱেৰে মোদীৰ বিমানে অৱতৰণ কৰি মোদীয়ে সাক্ষাৎ কৰিলে জোৱানক। অক্ষত বিমান কোঠ, কাৰ্যক্ষম ৰানৱে, সক্ৰিয় S-400, উদ্যত MiG-29। সেনাৰ এয়াৰবেছত থকা যুদ্ধাস্ত্ৰৰ সন্মুখত ৰৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিলে উদাত্ত ভাষণ। ভাৰত মাতাৰ জয়ধ্বনিৰে গুজৰি উঠিল সেনা। প্ৰধানমন্ত্ৰীয়ে ক'লে ভাৰত মাতাৰ জয়ধ্বনিত কঁপি উঠে শত্ৰুৰ বুকু। जब भारत के सैनिक मां भारती की जय बोलते हैं तो दुश्मन के कलेजे कांप जाते हैं। जब हमारे ड्रोन
दुश्मन के किले की दीवारों को ढहा देते हैं। जब हमारी मिसाइलें सनसनाती हुई निशाने पर पहुंचती हैं तो दुश्मन को सुनाई देता है भारत माता की जय। जब रात के अंधेरे में भी जब हम सूरज उगा देते हैं तो दुश्मन को दिखाई देता है भारत माता की जय। পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী ৰক্ষক পাকিস্তানে এতিয়া ভাৰতলৈ মূৰ তুলি চোৱাৰ সাহস কৰিব নোৱাৰে বুলি হুংকাৰ প্ৰধানমন্ত্ৰী মোদীয়ে। মূৰ তুলি চোৱাৰ পৰিণাম হ'ব বিনাশ। নিৰ্দোষ লোকৰ হত্যাৰ এটাই উত্তৰ মহাবিনাশ। সন্ত্ৰাসবাদী ঘৰত সোমাই মৰাৰ হুংকাৰ মোদীৰ। आतंक के आकाओं को अब समझ आ गया है भारत की ओर नजर उठाने का एक ही अंजाम होगा तबाही। भारत में निर्दोष लोगों का खून बहाने का एक ही अंजाम होगा विनाश और महाविनाश। जिस पाकिस्तानी सेना के भरोसे ये आतंकी बैठे थे, भारत की सेना, भारत की एयरफोर्स और भारत की नेवी ने उस पाकिस्तानी सेना को भी धूल चटा दी है। भारत माता की जय! भारत माता की जय! भारत माता की जय! आपने पाकिस्तानी फौज को भी बता दिया है पाकिस्तान में ऐसा कोई ठिकाना नहीं है जहां बैठकर आतंकवादी चैन की सांस ले सके। हम घर में घुसकर मारेंगे। ভাৰতৰ ড্ৰোন মিছাইলৰ কথা ভাবি বহুদিনলৈ টোপনি নাহিব পাকিস্তানৰ। हमारे ड्रोन्स, हमारी मिसाइलें, उनके बारे में तो सोचकर पाकिस्तान को कई दिन तक नींद नहीं आएगी। পাকিস্তানৰ কাকুতি মিনতিত সাময়িক বিৰতি প্ৰত্যাক্ৰমণৰ। কিন্তু আদমপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ স্পষ্ট বাৰ্তা আকৌ পাকিস্তানে দুঃসাহস কৰিলে উত্তৰ হ'ব সুতীব্ৰ। पाकिस्तान की गुहार के बाद भारत ने सिर्फ अपनी सैन्य कार्रवाई को स्थगित किया है। अगर पाकिस्तान ने फिर से आतंकी गतिविधि या सैन्य दुस्साहस दिखाया तो हम उसका मुंह तोड़ जवाब देंगे। ये जवाब अपनी शर्तों पर अपने तरीके से देंगे और इस निर्णय की आधारशिला इसके पीछे छिपा विश्वास आप सबका धैर्य, शौर्य, साहस और सजगता। প্ৰধানমন্ত্ৰী কঠোৰ বদ্ধপৰিকৰ সেনা। भारत माता की নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পাকিস্তানে খালী কৰিবই লাগিব পিঅ'কে। জম্মু কাশ্মীৰক লৈ তৃতীয় পক্ষৰ হস্তক্ষেপ নিবিচাৰে ভাৰতে। সংবাদমেল সম্বোধন কৰি এই মন্তব্য ভাৰতীয় বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালৰ। জম্মু কাশ্মীৰৰ সৈতে জড়িত যিকোনো সমস্যা কেৱল ভাৰত আৰু পাকিস্তানৰ দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে সমাধান কৰিব। ইয়াত তৃতীয় পক্ষৰ কোনো হস্তক্ষেপ ভাৰতে নিবিচাৰে বুলি সংবাদমেলত স্পষ্ট কৰি দিয়ে বিদেশ মন্ত্ৰালয়ে। লগতে জম্মু কাশ্মীৰক লৈ পূৰ্বৰে পৰা ভাৰতৰ নীতিত কোনো সলনি নহয় বুলিও স্পষ্ট মন্তব্য কৰে বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে।
আনহাতে পাকিস্তানে যেতিয়ালৈকে সন্ত্ৰাসবাদীক সমৰ্থন কৰা সম্পূৰ্ণৰূপে বন্ধ নকৰে তেতিয়ালৈকে ভাৰতে স্থগিত ৰাখিব সিন্ধু চুক্তি। উল্লেখযোগ্য যে 10 মেত ভাৰত আৰু পাকিস্তানৰ DGMৰ মাজত অনুষ্ঠিত বৈঠকৰ পিছতে যুদ্ধবিৰতিত সহমত প্ৰকাশ কৰিছে। हमारा लंबे अरसे से यही राष्ट्रीय पक्ष रहा है कि भारतीय केंद्र शासित प्रदेश जम्मू और कश्मीर से संबंधित किसी भी मुद्दे को भारत और पाकिस्तान को द्विपक्षीय तरीके से ही हल करना है। इस नीति में कोई बदलाव नहीं हुआ है। जैसा कि आप जानते हैं, लंबित मामला केवल पाकिस्तान द्वारा अवैध रूप से कब्जा किए गए भारतीय क्षेत्र को खाली करने का है। 10 বছৰতে সলনি হৈ গ'ল কাশ্মীৰ সম্পৰ্কত ভাৰতৰ বাগধাৰা। আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানে বাৰে বাৰে উত্থাপন কৰি আহিছিল কাশ্মীৰৰ প্ৰসংগ। ভাৰতে আত্মৰক্ষামূলক মন্তব্য দি আহিছিল কাশ্মীৰক লৈ, কিন্তু মোদী চৰকাৰ আগ্ৰাসী। এইবাৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত POKক লৈ পাকিস্তানে কৰিব লাগিব আত্মৰক্ষা। 2014 চন তেতিয়া ভাৰতে দেশৰ ভিতৰে বাহিৰে এটাই কথা কৈ আহিছিল যে কাশ্মীৰ ভাৰতৰ অভিন্ন অংগ। It is equally important that the terrorist machinery that draws its sustenance from Pakistan be shut down. There must be a clear understanding of the fact that Jammu and Kashmir is an integral part of India and that there can never ever be a compromise with the unity and territorial integrity. 2025 চন পাকিস্তানৰ লগত যদি আলোচনা হয় তেনেহলে সন্ত্ৰাসবাদ আৰু পাক অধিকৃত কাশ্মীৰক লৈহে হ'ব। अगर पाकिस्तान से बात होगी तो टेररिज्म पर ही होगी। अगर पाकिस्तान से बात होगी तो पाक ऑक्युपाइड कश्मीर POK उस पर ही होगी। মাথো 10 বছৰ। এই 10 বছৰতে সলনি হৈ গ'ল কাশ্মীৰক লৈ ভাৰতৰ বাগধাৰা। যি কাশ্মীৰক লৈ ভাৰতে ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় মঞ্চত বাৰে বাৰে দাবী কৰি আহিছিল যে কাশ্মীৰ ভাৰতৰ অভিন্ন অংগ, সেই ভাৰতে আজি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক স্পষ্টভাৱে জনাই দিয়ে, अगर पाकिस्तान से बात होगी तो टेररिज्म पर ही होगी। अगर पाकिस्तान से बात होगी तो पाक ऑक्युपाइड कश्मीर POK उस पर ही होगी। কাশ্মীৰক লৈ ভাৰতৰ বাগধাৰা সলনিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ভাৰতে 2016 চনতে কৰা সাৰ্জিকেল ষ্ট্ৰাইকৰ পিছতে। তাৰপিছত বালাকোটৰ ষ্ট্ৰাইক আৰু অৱশেষত কাশ্মীৰক দেশৰ সৈতে নিলগাই ৰখা সংবিধানৰ 370 ধাৰা বাতিলৰ পিছত সংসদত যেতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল, जम्मू और कश्मीर भारत का अंग है, अभिन्न अंग है, इसके बारे में कोई कानूनी या संवैधानिक विवाद नहीं है। इसकी स्पष्टता अध्यक्ष महोदय, भारत के संविधान और जम्मू कश्मीर का जो संविधान बना था उस वक्त, ये दोनों संविधान में बहुत क्लैरिटी के साथ की है। जम्मू कश्मीर ने भी इसको स्वीकार किया है कि वो भारत का अभिन्न अंग है। जब मैं जम्मू और कश्मीर बोलता हूं तो POK इसके अंदर ही आता है। एक सेकंड भाई, सुनिए तो आप मुझे बोलने नहीं देंगे। आप मैं स्पष्ट करता हूं, माननीय मंत्री जी प्लीज। मैं जब जम्मू एंड कश्मीर बोलता हूं, माननीय सदस्य, इसलिए एग्रेसिव हूं कि जम्मू एंड कश्मीर के POK को आप भारत का हिस्सा नहीं मानते हो क्या? एग्रेसिव ना हो, जान दे देंगे इसके लिए। क्या बात कर रहे हो आप? एग्रेसिव होने की क्या बात कर रहे हो? শেহতীয়াকৈ অপাৰেশ্যন সিন্ধুৰে পাকিস্তানক নাকনি কাকনি খুৱাই দিলে। আনকি যি কাশ্মীৰক লৈ পাকিস্তানে সন্ত্ৰাসবাদী প্ৰেৰণ কৰি তেজৰ নদী বোৱাৰ চেষ্টা কৰি আহিছে, সেই কাশ্মীৰটো বাদেই 1947 চনৰ পৰা দখল কৰি থকা POKও হাতৰ পৰা ওলাই যাওঁ যাওঁ অৱস্থা হৈছে। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট।
ভাৰত পাকিস্তানৰ যুদ্ধবিৰতিৰ ঘোষণাৰ পিছতে বিজেপিয়ে সমগ্ৰ দেশতে আজিৰে পৰা ত্ৰিৰংগা যাত্ৰা আৰম্ভ কৰিছে। দেশৰ প্ৰান্তে প্ৰান্তে ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰিলে অগণন লোকে। ৰাজস্থানতো ভজনলাল শৰ্মাৰ নেতৃত্বত দিলে আৰু ভজনলাল শৰ্মাৰ নেতৃত্বত বিশাল জনতাই ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰে। পেহেলগাম ঘটনাৰ পাছত ভাৰতীয় সেনাই ইয়াৰ প্ৰত্যুত্তৰ হিচাপে পাকিস্তানৰ কেইবাটাও উগ্ৰপন্থীৰ ঘাটিত ধ্বংস কৰিছে। সন্ত্ৰাসবাদীৰ ৰক্ষণাবেক্ষণৰ ভঁৰাল পাকিস্তানক এক উপযুক্ত শিক্ষা দিয়া ভাৰতীয় সেনাৰ হৈ বিজেপিয়ে এই ত্ৰিৰংগা যাত্ৰা আজিৰে পৰা সমগ্ৰ দেশতে আৰম্ভ কৰে। भारत माता की वंदे मातरम वंदे मातरम वंदे मातरम पाकिस्तान को फेंक दो। মণিপুৰত বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি। সীমান্তত পাকিস্তানী সেনাই কৰা গুলীচালনাত শ্বহীদ হোৱা BSFৰ কনিষ্টেবল দীপক সিংগা খামক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বীৰ টিকেন্দ্ৰজিৎ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত শ্বহীদ দীপকক শেষ শ্ৰদ্ধাঞ্জলি জনাই মণিপুৰৰ ৰাজ্যপালে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত আছিল BSFৰ শীৰ্ষ বিষয়াৰ লগতে মণিপুৰ চৰকাৰৰ মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধান। বীৰ শ্বহীদগৰাকীৰ নিথৰ দেহ গৃহভূমিলৈ অনাৰ পাছতেই পৰিয়ালবৰ্গ শোকত ভাগি পৰে। চাৰিওফালে কেৱল কান্দোনৰ ৰোল উঠে। BSF का बहुत ही बहादुर जवान थे, बहुत बहादुर सिपाही था, बहुत बहादुरी से लड़ा। ये जो बीच हमारे जो 3-4 दिन का जो युद्ध चला है और पाकिस्तान का जो सामने की पोस्ट है उसको ध्वस्त करने में इसका बहुत बड़ा योगदान रहा है। दुर्भाग्यवश जब एक और ये अपने टारगेट को ये मारने के लिए निकले, ऊपर से ये गोला इनके बगल में आके गिरा, जिसके कारण ये जख्मी हो गए। बावजूद इसके इन्होंने 2 दिन तक जीवन के लिए संघर्ष किया। दुर्भाग्यवश हम इनको नहीं बचा पाए, लेकिन हमें इस बात का फख्र है कि इन्होंने देश के लिए सबसे बड़ी कुर्बानी दी है और देश इसको कभी नहीं भूलेगा। পুত্ৰৰ ফটোখন সাৱটি ধৰি হুকহুকাই কান্দি উঠিল দুৰ্ভগীয়া পিতৃ। পিতৃৰ ভাষ্য, দেশ আৰু দহৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ পুত্ৰক লৈ আজি মই গৰ্বিত। আমাৰ পৰিয়ালৰ বাবে এয়া এক সহ্য কৰিব নোৱাৰা ক্ষণ। যেতিয়া সামৰিক বাহিনীত যোগদান কৰিছিল তেতিয়াই তেওঁ দেশৰ বাবে নিজক উচৰ্গা কৰিছিল। এই বাক্যৰ দ্বাৰা এই মুহূৰ্তৰ অনুভৱ ব্যক্ত কৰাটো সম্ভৱ নহয় বুলি সদৰি কৰে পিতৃগৰাকীয়ে। বিশ্ব সমুদায়ৰ আগত ভাৰতৰ স্থিতি স্পষ্ট কৰি কঠোৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সন্ত্ৰাসবাদীৰ স্তাৱক পাকিস্তানৰ সৈতে কোনো কাৰণতে আপোচ নকৰে ভাৰতে। যুদ্ধৰ বাবে উদ্গ্ৰীৱ হলে পৰিণাম ভয়াৱহ কৰাৰ হুংকাৰ। टेरर और टॉक एक साथ नहीं हो सकते। टेरर और ट्रेड एक साथ नहीं चल सकते और पानी और खून भी एक साथ नहीं बह सकता। সন্ত্ৰাসবাদ আৰু আলোচনা একেলগে নহয়। टेरर और टॉक एक साथ नहीं हो सकते। তেজ আৰু পানী একেলগে নবয়। पानी और खून भी एक साथ नहीं बह सकता।
একেলগে নচলে সন্ত্ৰাস আৰু বাণিজ্য। टेरर और ट्रेड एक साथ नहीं चल सकते। বিশ্ব সমুদায়ৰ প্ৰতি ভাৰতৰ স্থিতি স্পষ্ট কৰি কঠোৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। भारत का मत एकदम स्पष्ट है। সন্ত্ৰাসবাদীৰ বহতীয়া স্তাৱক পাকিস্তানৰ শেহতীয়া কৰ্মকাণ্ডক লৈ কঠোৰ কেন্দ্ৰ। কোনো কাৰণতে আপোচ কৰাৰ মতলবত নাই ভাৰত চৰকাৰ। পেহেলগামত নৰসংহাৰ চলোৱা সন্ত্ৰাসবাদীক এসেকা দি ভাৰতবৰ্ষই বিশ্ববাসীলৈ পঠিয়ালে স্পষ্ট আৰু সুদৃঢ় বাৰ্তা। আক্ৰমণৰ প্ৰত্যাক্ৰমণ হ'বই, গুলী চলালে গোলা চলিবই। সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা পাকিস্তানে ভাৰতৰ অপাৰেশ্যন সিন্দুৰত হেৰুৱালে তৰণী। পেহেলগাম কাণ্ডৰ প্ৰথম অৱস্থাত দায়িত্ব ল'বলৈ নিবিচৰা পাকিস্তানে ভাৰতৰ পৰাক্ৰমত অৱশেষত নেগুৰ পেলালে। ধোৰা সাপৰ দৰে ফুচফুচাই থাকি অৱশেষত ভাৰতৰ চৰণতে শৰণ ল'লে কপট পাকিস্তানে। ভাৰতৰ শৰণাপন্ন হ'লেও চৰিত্ৰ সলনি হোৱা নাই পাকিস্তানৰ। সেয়ে ভাৰতৰ ফালৰ পৰা স্পষ্ট বাৰ্তা, সন্ত্ৰাসবাদীৰ যিকোনো আক্ৰমণৰ প্ৰত্যুত্তৰ হ'ব যুদ্ধ। সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষককো ধৰা হ'ব যুদ্ধৰ লক্ষ্যত। ভাৰতৰ ভূমিত ঘটোৱা যিকোনো হত্যালীলাৰে দিয়া হ'ব প্ৰত্যুত্তৰ। সন্ত্ৰাসবাদীৰ প্ৰতি দৰদী পাকিস্তানক প্ৰধানমন্ত্ৰী মোদীৰ কঠোৰ সকিয়নি। দেশৰ সন্ত্ৰাসবাদ নিজেই শেষ কৰিব লাগিব পাকিস্তানে, অন্যথা এই সন্ত্ৰাসবাদে শেষ কৰিব পাকিস্তানক। पाकिस्तान की सरकार जिस तरह आतंकवाद को खाद पानी दे रहे हैं, वो एक दिन पाकिस्तान को ही समाप्त कर देगा। বিশ্ব সমুদায়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনাই দিলে ভাৰত কি বিষয়ত স্থিতপ্ৰজ্ঞ। अगर पाकिस्तान से बात होगी तो पाक ऑक्युपाइड कश्मीर पीओके उस पर ही होगी। ভাৰতৰ বিক্ৰমৰ ট্ৰেইলাৰ দেখি বুকু কঁপি আছে পাকিস্তানৰ। যুদ্ধৰ বাবে উদ্গ্ৰীৱ হলে যে পৰিণাম ভয়াৱহ হ'ব সেয়াই যেন ইংগিত দিয়া গ'ল প্ৰধানমন্ত্ৰীৰ শেহতীয়া সম্বোধনা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।